Good morning, dear friends. Yesterday I visited to the proposed eviction drive at Paikan, Krishnai, Golpara, Assam. District administration already announced through miking that eviction drive will be held at the Paikan Reserve Forest on 10th July 2025. ইয়াৰ দ্বাৰা পাইকান সংৰক্ষিত বনাঞ্চলত বসবাস কৰি থকা ব্যক্তিসকলৰ জ্ঞাতাৰ্থে জনোৱা হয় মাননীয় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ চৌমতো PIL নং 1/2022 আদেশ আৰু ৰায় অনুসৰি লগতে অসম বন নিয়ন্ত্ৰণ আইন 1891 ক্ষমতা অনুসৰি পাইকান সংৰক্ষিত বনাঞ্চলত অতি সোনকালে উচ্ছেদ অভিযান চলোৱা হ'ব। গতিকে পাইকান সংৰক্ষিত বনাঞ্চলৰ ভিতৰত থকা সকলো অবৈধ বাসিন্দাক 2025 চনৰ 10 জুলাইৰ আগতে সংৰক্ষিত বনাঞ্চলৰ ভূমি খালি কৰি দিবলৈ ইয়াৰ দ্বাৰা নিৰ্দেশ দিয়া হ'ল। That's why it is very important to discuss about the causes for eviction drive which will be held in the Paikan, Biddapara, Asudubi, etc. Regarding the matter, a PIL Shumoto case was registered before the Honorable Guwahati High Court, and the case number of the PIL is 01/2022. এজন wildlife lover, প্ৰকৃতি প্ৰেমী, নামটো হৈছে মিষ্টাৰ প্ৰণৱ জ্যোতি শৰ্মা। কিছুমান পেপাৰ কাটিং তেখেতে এখন এপ্লিকেশ্যন আকাৰে অনাৰেবল গুৱাহাটী হাইকোৰ্টৰ চিফ জাষ্টিছক প্ৰেৰণ কৰিছিল আৰু তাতে চিৰিয়াছ এলিগেশ্যন আনিছিল যে গোৱালপাৰা জিলাত হাতী মানুহৰ সংঘাত হৈ আছে আৰু গোৱালপাৰা জিলাৰ ফৰেষ্ট এৰিয়া বেদখলকাৰীয়ে দখল কৰি আছে আৰু দখল কৰাৰ ফলত ৱাইল্ড লাইফ বনৰীয়া জীৱ জন্তুৰ লগত মানুহৰ এটা অনবৰত সংঘৰ্ষ হৈ আছে, যাৰ ফলত দেখা গৈছে যে till 2022 223 people died, and since 2010 to 2022 2010 চনৰ পৰা 2022 চনলৈকে 33 elephant died। আৰু গোৱালপাৰাৰ মাজেৰে ৰেলপথ বৈ গৈছে আৰু ৰেলৰ তলত পৰি হাতীও মৃত্যু হৈছে। এনেকুৱা ধৰণৰ চিৰিয়াছ এলিগেশ্যন আনি তেখেতে পেপাৰ কাটিং বোৰ অনাৰেবল গুৱাহাটী হাইকোৰ্টৰ চিফ জাষ্টিছক প্ৰেৰণ কৰিছিল। তাৰ ফলত অনাৰেবল গুৱাহাটী হাইকোৰ্টে চিৰিয়াছলি এই মেটাৰটো লৈ PIL এখন ৰেজিষ্টাৰ কৰে আৰু ষ্টেট অফ আছাম, তাৰপিছত প্ৰিন্সিপাল চিফ কনভাৰ্জেটৰ অফ ফৰেষ্ট এণ্ড হেড অফ দ্য ফৰেষ্ট ফ'ৰ্চ আছাম, Number 3, Divisional Forest Officer, Golpara. Number 4, Principal Secretary to the Government of Assam, Revenue and Disaster Management. Number 5, District Commissioner, Golpara. And number 6, General Manager, NF Railway, মানে party বনাই আৰু কোৰ্টত এফিডেভিট দাখিল কৰিবলৈ দিয়ে। এই ৰেসপেক্টিভ ৰেসপন্ডেন্টস বিলাকে কোৰ্টত এফিডেভিট দি স্বীকাৰ কৰে যে গোৱালপাৰা জিলাত আপোনাৰ 25.6% forest area are occupied by the encroachers, বেদখল হৈ আছে আৰু বেদখলকাৰীৰ কবলত আছে। তাৰপিছত ৰেসপন্ডেন্ট বিলাকে অনাৰেবল গুৱাহাটী হাইকোৰ্টত জনাইছে যে আমি টাইমলি হেবৰ মানে বেদখল মুক্ত কৰি আছো। আৰু ৰেসপন্ডেন্ট বিলাকে জনাইছে যে গোৱালপাৰা জিলাত আপোনাৰ টি কাল্টিভেশ্যন, ৰাবাৰ কাল্টিভেশ্যনৰ নামত বেদখল হৈ আছে আৰু মানুহে খেতি বাতিৰ নামত বেদখল কৰিছে আৰু ঘৰ বাৰী বনাই ফৰেষ্ট এৰিয়াবোৰ বেদখল কৰি আছে। গতিকে অনাৰেবল গুৱাহাটী হাইকোৰ্টে সেই কাৰণবোৰ চাই আৰু প্ৰকৃতি প্ৰেমীজনৰ লেটাৰ, পেপাৰ কাটিং, ৰেসপন্ডেন্ট বিলাকৰ স্বীকাৰোক্তিৰ ওপৰত ভিত্তি কৰি এটা অৰ্ডাৰ পাছ কৰে যে ডেট অফ জাজমেন্টৰ পৰা অৰ্ডাৰ কৰিলে 5 ছেপ্টেম্বৰ 2022 সেই দিনৰ পৰা
3 মাহৰ ভিতৰত সাৰ্ভে কৰি ফৰেষ্ট ল্যান্ড যিবোৰ বেদখলকাৰীৰ কবলত আছে সেইবোৰ বেদখল মুক্ত কৰিব লাগে ডিস্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনক অৰ্ডাৰ কৰিছে আপোনালোকে পৰ্যায়ক্ৰমে এজ পাৰ ল এজ পাৰ প্ৰভিজন আপোনালোকে ইভিকশ্যন ড্ৰাইভ কৰিব লাগে আৰু ফৰেষ্ট ল্যান্ডবোৰ খালি কৰি দিব লাগে আৰু হাতী মানুহৰ সংঘাতটো ৰোধ কৰিব লাগে গতিকে এইটো হল মেইন কাৰণ এই কাৰণত গোৱালপাৰা জিলাত ইভিকশ্যন হৈ আছে ৰিসেন্টলি আপোনাৰ হাছিলা বিলত হল তাৰ পিছত পঞ্চৰত্নত হৈছে আৰু বৰ্তমান 10 জুলাই তাৰিখে কৃষ্ণাইৰ পাইকান বিদ্যাপাৰা আছুডবি অঞ্চলত ইভিকশ্যন ড্ৰাইভ হ'ব গতিকে মেইন কাৰণটো হৈছে আপোনালোকে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা যেটো নোটিছ দিছে নোটিছত আপোনালোকে দেখিব পাৰে আৰু পুলিচে এনাউন্সৰ জৰিয়তে কৈছে যে PIL নাম্বাৰ 01/2022 সুমোটো গতিকে এই গোচৰৰ অধীনত হাই কোৰ্টে ইভিকশ্যন ড্ৰাইভ কৰাৰ কাৰণে পাৰমিশন দিছে গতিকে জিলা প্ৰশাসনে ইভিকশ্যন কৰি আছে কিন্তু ইয়াত এটা ৰাজনীতি সমাই আছে আসলতে মানুহবোৰ বসবাস কৰি আছে আৰু আপোনাৰ টি কাল্টিভেশ্যন চাহ বাগান তাৰ পিছত ৰবাৰ কাল্টিভেশ্যনত কিন্তু আপোনাৰ বেদখল হৈ আছে সেইবোৰ কিন্তু উচ্ছেদ কৰিবলৈ কৈছে কিন্তু জিলা প্ৰশাসনে টি কাল্টিভেশ্যন ৰাবাৰ কাল্টিভেশ্যনক আসলতে কিমান উচ্ছেদ কৰিলে সেইবোৰ উচ্ছেদ নকৰি মানুহবোৰ যে বসবাস কৰি আছে তাতে উচ্ছেদ আৰম্ভ কৰিছে গতিকে ইয়াত এটা ৰাজনীতিও সমাই আছে গতিকে জিলা প্ৰশাসনক আহ্বান জনাইছো এই মানুহবিলাকক আগতে উচ্ছেদ কৰাৰ আগতে আপোনালোকে টি কাল্টিভেশ্যন তাৰ পিছত ৰাবাৰ কাল্টিভেশ্যন যিবোৰ আছে সেইবোৰ আগতে ইভিকশ্যন ড্ৰাইভ কৰিব লাগে যদি প্ৰয়োজন হয় মানুহক পৰৱৰ্তী সময়ত উচ্ছেদ কৰিব লাগে আৰু উচ্ছেদৰ আগত মানুহবিলাকক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিবলৈ মই দাবী জনালো ধন্যবাদ